হুইজ হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটত ক্লিক কৰিলে কংগ্ৰেছে দিব দুৰ্নীতিৰ তথ্য। কংগ্ৰেছে মুকলি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজহুৱা চাৰ্জশ্বিট। অসমৰ 12,000 বিঘাতকৈ অধিক মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দখলত। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক। কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। আসন্ন বিধানসভা নিৰ্বাচনত অসমত এইবাৰ খেলা হ'ব। আসন্ন বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজহুৱা চাৰ্জশ্বিট দাখিল কৰিছে কংগ্ৰেছে। গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত সময়ৰ পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক শীৰ্ষক ভিডিঅ' প্ৰদৰ্শনেৰে সংবাদমেল গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলৰ। অসমৰ 12,000 বিঘাতকৈ অধিক মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দখলত বুলি গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ইপিনে অহা 8 ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান লিংকৰ সবিশেষ জনাই সংবাদমেল অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। তাৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব কংগ্ৰেছ। হিমন্ত বিশ্ব শৰ্মা কোন, তাক লৈ প্ৰদেশ কংগ্ৰেছে প্ৰস্তুত কৰিছে বিশেষ প্ৰচাৰ পত্ৰিকা আৰু ভিডিঅ'। ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই বিশেষ পত্ৰিকা। অসমৰ গাঁৱে ভূঞে কংগ্ৰেছে বিলাব এই প্ৰচাৰ পত্ৰিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ গৌৰৱ গগৈয়ে কয়, হুইজ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ বাস্তৱ ছবি, ইতিহাস আৰু বাস্তৱ ব্যক্তিত্ব। অসমৰ মানুহে তেওঁৰ লগতে 4-5 জনক সহ্য কৰি আহিছে। তেওঁলোকৰ বাস্তৱ ছবি আমি কংগ্ৰেছ দলে অসমৰ চুকে কোণে ফাদিল কৰিম। সেয়ে আমি বিশেষ প্ৰচাৰ পত্ৰিকা আৰু ভিডিঅ' প্ৰতিটো চুবুৰীত বিতৰণ কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰিম। কেৱল ৱেবছাইট যোগেই নহয়, তাৰ উপৰিও মিছ কল নম্বৰৰ যোগেদিও কথা পাতি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সম্পত্তিৰ তথ্য পাব পাৰিব ৰাইজে। সংবাদমেলত গৌৰৱ গগৈৰ মন্তব্য, এতিয়া পৰিৱৰ্তনৰ সময়। তেতিয়াহে অসমৰ মাটিবোৰ সংৰক্ষিত হৈ থাকিব, জাতি সুৰক্ষিত হৈ থাকিব, অসমৰ ৰাজনৈতিক আদৰ্শ সংৰক্ষিত হৈ থাকিব। আমাৰ ওচৰত যিমান তথ্য আছে, অসমৰ ভিতৰত প্ৰায় 12,000 বিঘা মাটি মুখ্যমন্ত্ৰী নিজৰ পৰিয়ালৰ নামত য'তে ত'তে দখল কৰিছে। हेमंत बिश्व शर्मा जी के राजनीतिक जीवन की यात्रा एक लाइन में कहा जाए तो ये है कि ऐसा कोई सगा नहीं जिसको हेमंत बिश्व शर्मा ने ठगा नहीं। एक लाइन में इसको कहा जा सकता है, ऐसा कोई सगा नहीं जिसको हेमंत बिश्व शर्मा ने ठगा नहीं। सबको ठगा है, सबको लुटा, असम को लूटने का काम, और अकेले नहीं, पूरे कुटुंबा, उसकी पत्नी सहित पूरा लूटने का काम किया, और ये लगातार जारी है। एक तरफ वो मोदी और शाह के आर्मी पूरा आसाम को बेचने में आमादा है। आसाम को तोड़ दिया है। आसाम और आसाम की जनता के दुश्मन है। मेरे पूर्व वक्ता गौरव जी ने उसका उल्लेख किया, और आज एक वेबसाइट और आगे का जो कार्यक्रम है हमारा, उसका उन्होंने उल्लेख किया है। हेमंत बिश्व शर्मा जी वो व्यक्ति हैं जिनने आसाम को बेचने का पारिवारिक धंधा बना चुके हैं। मामा और मामी और उनका पूरा परिवार 12,000 बीघा जमीन अपने परिवार के नाम रखते हैं। 17 कंपनी बना चुके हैं। 40,000 बीघा से ज्यादा जमीन अडानी और अंबानी को, पतंजलि को बेच चुके हैं। प्राय অসমৰ ভিতৰত প্ৰায় 12,000 বিঘা মাটি মুখ্যমন্ত্ৰী নিজৰ পৰিয়ালৰ নামত য'তে ত'তে তেওঁ দখল কৰিবলৈ আজি সক্ষম হৈছে। কেৱল সেয়াই নহয়, কংগ্ৰেছে মুখ্যমন্ত্ৰী পৰিয়ালৰ সম্পত্তিৰ হিচাপ আৰু তদন্ত অব্যাহত ৰাখিব। গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অধিক এনে ভূ সম্পত্তি আছে। এই বিষয়ে সবিশেষ তথ্য কংগ্ৰেছে একেৰাহে ফাদিল কৰি যাব। আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ চাৰ্জশ্বিট প্ৰসংগত মন্তব্য কৰে যে মুখ্যমন্ত্ৰী প্ৰকৃততে সফল নে, সেয়া অসমৰ ৰাইজে জনাৰ সময় আহি পৰিছে। প্ৰতিটো বিভাগৰে বিফলতা ওলাই পৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লোক নিৰ্মাণ বিভাগৰ পৰা নিৰ্বাচনৰ বাবে পুঁজি সংগ্ৰহ কৰি আছে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কমিশ্যন সংগ্ৰহ কৰি আহিছে বুলি দেৱব্ৰত শইকীয়াই মন্তব্য কৰিছে। আনহাতে সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ চাৰ্জশ্বিট মুকলি কৰি ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে মুখ্যমন্ত্ৰী শৰ্মাক দেশৰ ভিতৰতে সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দি কয়, যোৱা 5টা বছৰত হিমন্ত বিশ্ব শৰ্মাই সকলোকে ঠগিছে, সকলোকে লুটিছে, অকলে নহয় পত্নী পৰিয়ালৰ সৈতে লুটিছে, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে লগ লাগি অসম বিক্ৰী কৰিছে। ভূপেশ ৱাঘেলে আৰু কয় যে অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে সেয়া দিল্লীত মোদীয়ে কৰিছে। কম নহয় 12,000 বিঘা মাটি কেনেদৰে ক'ত নিয়মখিনি উলংঘ কৰি ক'ত নিয়মখিনি তেওঁলোকে কৃষিভূমি উদ্যোগভূমিলৈ লৈ গ'ল, ক'ত তেওঁলোকে গোটেইখিনি চেঞ্জ কৰিলে, গোটেইখিনি কথা আগন্তুক দিনত আমি ফাদিল কৰিম। বাৰম্বাৰ এই বিশ্বাসঘাতকতা কৰা ব্যক্তিক আজি অসমৰ ৰাইজে আৰু নিবিচাৰে, আৰু সেইকাৰণে আজি এই কথাবোৰ আপোনালোকৰ মাজত আমি জনাবলৈ আহ্বান জনাইছোঁ। কাইলৈ দেখা পাব যে কেনেদৰে এই পেম্পলেটৰ লৈ, ৱেবছাইটৰ লৈ, গীতৰ যোগেদি, আমাৰ ভ্ৰমণ যোগেদি ৰাইজৰ মাজত এটা ব্যাপক চৰ্চা হ'ব। বিজেপি হ'ল গুণ্ডা দল, তেওঁলোকে হ'ল গুণ্ডা বাহিনীৰ দল, আৰু অসমৰ ৰাইজে ভালদৰে জানে যে তেওঁলোকৰ এই দাদাগিৰি আৰু নচলিব। বহুত হ'ল তেওঁলোক। বিজেপিৰ এয়া ডাবল ইঞ্জিন নহয়, ট্ৰাবল ইঞ্জিন বুলি কটাক্ষ কৰে ভূপেশ ৱাঘেলে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ চাৰ্জশ্বিটত কি আছে? 1. অভদ্ৰ আৰু অহংকাৰী। অসমত অভদ্ৰ ৰাজনীতি, অহংকাৰী ৰাজনীতি, ভয় ভাবুকিৰ ৰাজনীতি কৰা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। দিন দুপৰতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক ভাবুকি দিয়া মানুহজনো তেওঁ। 2. পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখল। চৰকাৰী যন্ত্ৰক পৰিয়ালৰ স্বাৰ্থত ব্যৱহাৰ কৰি শুৱালকুছিৰ থলুৱা শিপিনীৰ পেটত বুৰ মৰা, নিজৰ পত্নী পুত্ৰৰ নামত 17টাকৈ কোম্পানী, চাহ বাগিচা, বিলাসী স্কুল আৰু সংবাদ জগতত একাধিপত্য থকা এক বিশাল সাম্ৰাজ্য গঢ়োতা। তিনিচুকীয়া, ডিব্ৰুগড় আৰু কলিয়াবৰৰ পৰা গুৱাহাটীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিঘাই বিঘাই মাটি পত্নী ৰিণিকী ভূঞাৰ নামত দখল কৰি অসমৰ ভূমি গ্ৰাস কৰা পৰম জনবিৰোধী নেতাজনেই হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বহুত হ'ল তেওঁলোকৰ অভদ্ৰ কথা, বহুত হ'ল তেওঁলোকৰ অহংকাৰ, বহুত হ'ল তেওঁলোকৰ ভয় ভাবুকি। এতিয়া হ'ব পৰিষ্কাৰ। তেওঁলোকে যিদৰে অসমৰ ৰাজনীতি লেতেৰা কৰি পেলাই থৈছে, এতিয়া অসমৰ ৰাইজে পৰিষ্কাৰ কৰিব, অসমৰ ৰাইজে চাফা কৰিব, আৰু আমি অসমৰ ৰাইজক আমি সহায় কৰিম। তেওঁ নিজকে কি ক'বলৈ বিচাৰে? তেওঁ কি ডাঙৰ হিন্দু নেতা নেকি? তেওঁ নিজকে কি ডাঙৰ হিন্দু নেতা, নিজকে ডাঙৰ কি খিলঞ্জীয়া নেতা হিচাপে প্ৰমাণ কৰিবলৈ বিচাৰে নেকি? খিলঞ্জীয়া নেতা হ'বই নোৱাৰে যদি তেওঁ কা আইনৰ পক্ষত আছে। হিন্দু নেতা তেওঁ হ'বই নোৱাৰে যদি তেওঁ গৰু। তিনি আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। সাৰদা, এনচি হিলছ, PM সম্পদা, লুই বাৰ্জাৰ আৰু ফ্লাইঅভাৰ নিৰ্মাণৰ কেলেংকাৰীকে আদি কৰি হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাই পৰা ৰাজনীতিবিদজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। চৰকাৰে টেক্স লাভ কৰক বা নকৰক, কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বিশ্বস্ত কেইজনে দৈনিক চুপাৰী, কয়লা, শিল, বালি, কণী আদি চিণ্ডিকেটৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে। আৰু জাতি জনগোষ্ঠীক প্ৰতাৰণা। 40,000তকৈ অধিক বিঘা মাটি আদানী, আম্বানী, পতঞ্জলীক গতাই দিয়া, 6 জনগোষ্ঠীক জনজাতিকৰণৰ মিছা প্ৰতিশ্ৰুতি দিয়া, বঙালী হিন্দুসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা ভয়ংকৰ ষড়যন্ত্ৰকাৰীজনেই হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 5. বিশ্বাসঘাতকতাই যাৰ ৰাজনীতি। আচুত বিশ্বাসঘাতকতা কৰাৰ লগতে ৰাজনৈতিক জীৱনৰ আদিচুৱাক গঢ় দিয়া হিতেশ্বৰ শইকীয়াৰ পৰিয়ালক বিশ্বাসঘাতকতা কৰা, নিজৰ ৰাজনৈতিক গুৰু তৰুণ গগৈৰ পিঠিত চুৰি মৰা আৰু ক্ষমতাৰ বাবে খিলঞ্জীয়া নেতা সৰ্বানন্দ সোণোৱালৰ বুকুত চুৰি মৰা চৰম সুবিধাবাদী ব্যক্তিজনেই হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী। অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াতুৰ আৰু দুৰ্বল ৰাজনীতিবিদজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁ এদিনো ক্ষমতাত নথকাকৈ বিৰোধী দলত থাকিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা হৈছে দিনটোত হাজাৰটা মিছা কথা কোৱা মানুহ। অসমৰ ইতিহাসত তেওঁৰ দৰে কোনো মিছলীয়া মুখ্যমন্ত্ৰী নাছিল। 7. অসমৰ হাৰ্টথ্ৰবক অপমান। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃত সত্যক গাপ দি মৃত্যুৰ পাছত চৰিত্ৰ হনন কৰা অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া মুখ্য ব্যক্তিজনো হিমন্ত বিশ্ব শৰ্মা। 8. শাসনৰ নামত অপশাসন। অসমক 1,78,00,000 টকাৰ ঋণত ডুবাই ৰাজ্যখনক সৰ্বকালৰ সৰ্বাধিক ঋণগ্ৰস্ত ৰাজ্যলৈ পৰিণত কৰা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ জনগণৰ মূৰত ধাৰৰ বোজা জাপি দি সেই ধাৰ মাৰিবলৈ চাৰিওফালে টুল গেট বহুৱাইছে। বসুন্ধৰাৰ নামত মাটিৰ খাজনা বৃদ্ধি কৰিছে, ট্ৰেফিকৰ জৰিমনা বঢ়াইছে আৰু চাৰিওফালে মদৰ দোকান খুলিছে। 9. ভুৱা হিন্দুত্ববাদী নেতা। হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন হিন্দু নেতা যিজনৰ ছত্ৰছায়াত গৰুৰ চিণ্ডিকেট চলে। হিমন্ত বিশ্ব শৰ্মা বাস্তৱত হিন্দু নেতাও নহয়। তেওঁৰ কাম হৈছে ক্ষমতাৰ অপপ্ৰয়োগ কৰি নিজে ধনী হোৱা আৰু নিজৰ পৰিয়ালক ধনী কৰা। 10. দুৰ্নীতিগ্ৰস্তৰ ৰক্ষক। ৰাজেন গোহাঁই, সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজয় চক্ৰৱৰ্তীৰ দৰে পুৰণি বিজেপি নেতাক নিজৰ দলতেই ৰাজনৈতিকভাৱে নিঃশেষ কৰা
আৰু কংগ্ৰেছৰ পৰা অহা কলংকিত নেতাক লৈ দুৰ্নীতিগ্ৰস্ত দল গঠন কৰা দলপতিজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। ৩২,০০০ কোটি টকীয়া সিন্ডিকেট, জল জীৱন মিছন, গিৰগাই কেলেংকাৰী আৰু অশোক সিংহলৰ ঢেকিয়াজুলিৰ ভূমি দখলৰ দৰে বহু কেলেংকাৰী ৰক্ষণাবেক্ষণ দিয়া নেতাজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। তলৰ কমেন্ট সেকশনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।